দেৱহূতিৰ আগত যেতিয়া কপিল প্ৰভুৱে ভক্তি জ্ঞান কৈ আছিল তেতিয়া দেৱহূতিৰ মূৰত উৰণিখন আছিল নে নাছিল? কৃষ্ণ শাস্ত্ৰৰ এটা দৰ্শন আছে। প্ৰশ্ন ঠিক নহয়, আমি নজনা আমাৰ অজ্ঞ। প্ৰভু ভগৱন্তই তিনিটা উদ্দেশ্যলৈ ধৰাধামলৈ আহে: শান্তক পালন, দুষ্টক দমন আৰু ধৰ্ম প্ৰতিষ্ঠাৰ অৰ্থে। কিন্তু তেওঁ মহাপুৰুষ গুৰুজনে আমাৰ কীৰ্তনত লিখিছে, কি বুলি লিখিছে? ইয়াৰ আগৰ ৰূপটো বামনয় শাস্ত্ৰমী আছে অজ্ঞজনক। এইটো বুদ্ধ অৱতাৰে বেদ পন্থ কৰি চন্ন বামনয় শাস্ত্ৰমী আছে অজ্ঞজনক। নিচিন্তে চৰণ নামৰ নলয় তোমাৰ সদায় প্ৰমত্তলক পাখণ্ড আচাৰ। এই বাক্যখিনি আমি বুজি পোৱা নাই। প্ৰশ্ন বুলি নাভাবিব বাপজনা, আমি বুজি পোৱা নাই, এইকাৰণে কৈছোঁ। তেওঁৰ উদ্দেশ্য আৰু এইটোৰ লগত খুব আমি মিল নাথাকা যেন অনুভৱ হয়। কৃষ্ণ পৰম বৈষ্ণৱজনাৰ চৰণ কমলত আমি ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। খুব এভাগ সুন্দৰ ভাৱনা প্ৰশ্ন আকাৰে বাপে আগবঢ়াই দিছে। বুদ্ধ হ'ল ভগৱন্ত পুৰুষৰে অৱতাৰ। বুদ্ধ অৱতাৰে বেদ পন্থ কৰি চন্ন বামানয় শাস্ত্ৰে মহি আছে সৰ্বজনা। এতিয়া কথাটো হ'ল ভগৱন্তই বুদ্ধ ৰূপে অৱতাৰ লওঁতে বেদৰ যি তত্ত্ব, এই তত্ত্বখিনি লুপ্ত কৰি থৈছে। এই কথাটোকে ইয়াত প্ৰকাশমান হৈছে। বুদ্ধ অৱতাৰে বেদ পন্থ কৰি চন্ন, বেদৰ পন্থটো চন্ন কৰিছে মানে নাইকিয়া কৰি দিছে। এই কথাটো বুজাবলৈ কৈছে। বেদৰ পন্থটো নাইকিয়া কৰি দিছে মানে বুদ্ধদেৱে অৱতাৰ হৈ এই তত্ত্বটো প্ৰচাৰ কৰিছিলে যে ভগৱন্ত নাই। এই কথাটো কৈছে। বুদ্ধদেৱৰ দৰ্শনটো হ'ল সেইটো, ভগৱন্ত নাই। কিন্তু বুদ্ধদেৱে কেইটামান নীতি দিলে পালন কৰিবলৈ, পঞ্চশীল নীতি পালন কৰিবলৈ বুদ্ধদেৱে শিকাইছে আমাক। ধৰ্ম দৰ্শনত আমি সকলোৱে পাইছোঁ বুদ্ধদেৱৰ পঞ্চশীল নীতিৰ কথা, অষ্টশীল নীতিৰ কথা বুদ্ধদেৱে জীৱৰ মাজত প্ৰচাৰ কৰিছে। নীতিকেইটা এনেকুৱা ধৰণৰ, এক নম্বৰ, এই জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে যে 3টা বান্দৰ ছবি দিছে, চকুকেইটা এনেধৰণে ঢাকি ৰাখিছে, তাৰপাছত কাণ দুখন ঢাকি ৰাখিছে, তাৰপাছত মুখখন ঢাকি ৰাখিছে। তাৰ অৰ্থটো কি? বেয়া বস্তু নাচাবা, বেয়া কথা নকবা, বেয়া কথা নুশুনিবা। আৰু এটা নিদিলে মহাত্মা গান্ধী, আৰু এটা দিব লাগিছিলে, বেয়া কাম নকৰিবা বুলি ক'ব লাগিছিলে। এতিয়া সেইটো নকলে কাৰণে আপুনি মই সেইটো কৰি থাকোঁ। নাচাবলৈ কৈছে, নাচালেই হ'ল, নকৰিবলৈতো নাই কোৱা। কৰিব পাৰি, নাচাবলৈহে কৈছে। নুশুনিবলৈহে কৈছে, কিন্তু কৰিব পাৰি। নকবলৈ কৈছে, কিন্তু কৰিব পাৰি। আমাৰ দৰ্শনটো আছে তেনেধৰণে। বুদ্ধদেৱে সেই 5টা শীল নীতি মানি চলিবলৈ কৈছে যে সদায় সঁচা কথা ক'ম, এনেধৰণে যে সদায় সত্য পথত চলিম, কোনোদিন মিছা কথা নকওঁ। এইকেইটা নীতি মানি চলাৰ লগে লগে ভগৱান আছেনে নাই আমি সকলোৱে নিজে নিজে বুজি পাম। এই কথাটোহে বুদ্ধদেৱৰ দৰ্শনৰ নীতিটো। কৃষ্ণ বাপ বুদ্ধদেৱৰ নীতিটো হ'ল এইটো। আৰু বামানয় শাস্ত্ৰ মানে হ'ল য'ত ঈশ্বৰৰ নাম নাই। এতিয়া বুদ্ধদেৱে নিয়ম দিলে, বামানয় শাস্ত্ৰে মহি আছে অজ্ঞজন। নিচিন্তে চৰণ নাম নলৱে তোমাৰ সদায় প্ৰমত্ত লোক পাখণ্ড আছা। নিচিন্তে চৰণৰ নাম, হে প্ৰভু তোমাৰ নাম চিন্তা নকৰে, তোমাৰ চৰণ চিন্তা নকৰে যি লোকে। নিচিন্তে চৰণ, তোমাৰ চৰণ চিন্তা নকৰে। নলৱে তোমাৰ নাম নলৱে, সদায় প্ৰমত্ত লোক পাখণ্ড আছা। সেইবিলাক মনুষ্যই, সেইবিলাক জীৱই সদায় প্ৰমত্ত হৈ থাকে, সদায় পাখণ্ড আচাৰটো আশ্ৰয় কৰি জীৱকুল ধ্বংস কৰে। এই সংসাৰত নিজেও ধ্বংস হয়, আনকো ধ্বংসৰ গৰাহত অৱতীৰ্ণ কৰাই ঠেলি পঠিয়ায়। গুৰুজনাই সেই দৰ্শনটো আমাক দিছে, অৰ্থাৎ শংকৰ গুৰুজনাই সেই ব্যৱস্থাটো আমাক দিছে যে গুৰুজনাই কৈছে ভগৱান আছে। শংকৰ গুৰুজনাই কেনেকৈ কৈছে? বাহিৰে ভিতৰে তুমি হৰি গুৰু আছা চৈতন্য ৰূপে
দিওক সুমতি তুমি বিনে গতি নাহিকে কৈলো স্বৰূপে। তাক বহু দাৰ্শনিকৰ মতে ভগৱন্ত আছে ক'ত আছে? এই বিশ্ব ব্ৰহ্মাণ্ডৰ বাহিৰত ভগৱন্ত আছে। বাহিৰৰ পৰা ভগৱন্তই পৰিচালনা কৰি আছে এই 14খন ব্ৰহ্মাণ্ড। আৰু শংকৰ গুৰুজনে কৈছে নহয়, ভগৱন্ত আছে ক'ত আছে? ভগৱন্তই সংসাৰতে ভগৱন্ত আছে, সংসাৰখন ভগৱন্ততে আছে। ইমান সুন্দৰ দৰ্শন গুৰুজনা। সেইকাৰণে বাকী সকলোতকৈ শ্ৰেষ্ঠ হ'ল কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা। সেই গুৰুজনাইহে কেৱল আমাক সুন্দৰভাৱে এই দৰ্শনটো দিলে, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ভগৱন্ত সৰ্বত্ৰতে বিৰাজমান। কিন্তু ভগৱন্তক বিচাৰি নামঘৰলৈ যাব নালাগে, ভগৱন্তক বিচাৰি গছৰ তললৈ যাব নালাগে, ভগৱন্তক বিচাৰি কোনোবা মছজিদলৈ যাব নালাগে। মন্দিৰ, মঠ, মছজিদ, গীৰ্জা, গছৰ তল, কোনোবা এভাগ মূৰ্তি সাজি ভগৱন্তক বিচাৰি আপুনি মই সেইটো নিয়মেৰে ভগৱন্তক বিচাৰি ফুৰিব নালাগে। এতিয়া কেনেকৈ বিচাৰিম? ইমান সুন্দৰ দৰ্শন কেনেকৈ বিচাৰিম? গুৰুজনে আমাক দৰ্শনটো দিছে। সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি, ঘড়ীখন বিনে পাংক নেদেখে কদাপি। জুই ক'ত নাই? সকলোতে আছে। কিন্তু জুইক আমি দেখা পাওঁ জানো? নাপাওঁ। দেখা কিন্তু পাম। কেনেকৈ? দোকানৰ পৰা যেতিয়া জুই শলাটো কিনিম, সেই জুই শলাটোৰ বাহিৰ ফালে দুইটা কাষতে খাৰ আছে, ভিতৰত যিবিলাক কাঠি সোমাই আছে তাৰো এটা মূৰত খাৰ লগাই থোৱা আছে। এতিয়া ভিতৰৰ পৰা কাঠিটো উলিয়াই খাৰ নথকা মূৰটো, খাৰ থকা মূৰটোত ঘঁহাই থাকিলে জুই ওলাবনে? নোলায়। খাৰে যেতিয়া ঘঁহনি খাব তাৰ পৰা জুই ওলাব, তেতিয়াহে আমি জুইটো দেখিম। অৰ্থাৎ জুই দেখা পোৱাৰ এটা পদ্ধতি আছে। তাৰপাছত দোকানত যিমানবিলাক জুই শলা থাকিলেও নিজে নিজে দোকানখনত জুই শলাটোৰ পৰা জুই নালাগে। দ্বিতীয়তে, কুঁহিয়াৰৰ পৰা গুড় আৰু চেনি হয়। কোনোবাই যদি কুঁহিয়াৰডাল খাই থাকোঁতে সোধে বোলে বাপ কি খাই আছা? বোলে গুড় খাই আছোঁ, তেতিয়াহ'লে আমি কি বুলি কওঁ? এইটো পগলা হ'ল নেকি? খাই আছে কুঁহিয়াৰ, কৈ দিলে গুড় খাই আছোঁ। কোনোবা এজনে যদি সোধে বাপ কি খাই আছা? বোলে দৈ খাই আছোঁ, কিন্তু সি খাই আছে গাখীৰ। বোলে ক্ৰীম খাই আছোঁ, তুমি গাখীৰ খাই আছা, ক্ৰীম আকৌ কেনেকৈ খালা? আমি সকলোৱে জানো গাখীৰৰ পৰা কি হয়? দৈ, ক্ৰীম, মাখন হয়। কিন্তু সেইটো এটা পদ্ধতি আছে, উৎপাদন কৰা ব্যৱস্থা এটা আছে। সেই উৎপাদন কৰা ব্যৱস্থাটোৰ মাজলৈ আমি যাব লাগিব, তেতিয়াহে আমি দৈ বিচৰাসকলে দৈ খাব পাৰিম, ক্ৰীম বিচৰাসকলে ক্ৰীম পাম, মাখন বিচৰাসকলে মাখন খাব পাৰিম। নহ'লে উহাৰত যেতিয়া পোৱালিটোৱে খুন্দিয়াই খাই থাকে, সেই পোৱালিটোৱে কেতিয়াও নাজানে সি খাই থকা গাখীৰত যে দৈ, ক্ৰীম, মাখন নিহিত হৈ আছে। গতিকে আমাৰো অৱস্থাটো তেনেকুৱাই হ'ব। সমস্ত কাষ্ঠতে অগ্নি আচন্ত ব্যাপী, ঘড়ীখন বিনেতাংক নেদেখে কদাপি। সেহি মতে কৃষ্ণ আছা সবাৰো হৃদিত, ভকতি নভৈলে জানা নহয় বিদিত। সেই ধৰণে কৃষ্ণ তত্ত্ব সকলোৰে হৃদয় পদ্মত আছে। ভক্তি যদি আশ্ৰয় নহয়, তেতিয়াহ'লে কৃষ্ণ তত্ত্বৰ দৰ্শন নাপায়। প্ৰমাণ আমাৰ ইয়াৰ মাজতে কোনো বা পায় 60 লাখ 1 কোটিমান খৰচ কৰি ঘৰ বনোৱা নাই জানো? 5 মহল 10 মহল সুন্দৰ ৰাজবাপেৰে খৰচ কৰি আমি ঘৰ বনাইছোঁ। এতিয়া আমাৰ মাজত এনেকুৱা কোনোবা আমি মনুষ্য আছোঁ নেকি? বা কোটি টকা খৰচ কৰি ঘৰ বনাইছে দেই, ইমান ধুনীয়া কৃষ্ণ ঘৰটো কৃষ্ণ কৰা কোনোবা মানুহ আছে নি? নাই। কিন্তু ঘৰটোৰ সন্মুখত কাণেৰে নুশুনা হ'লেও যদি
লাখুটিত ভৰ দি 110 বছৰীয়ামান ককা এজন থিয় হৈ থাকে, তেতিয়া কি বুলি ক'ম? অ' ককা কৃষ্ণ ভালনে? এই বুলি ক'ম। কিন্তু যিমান কোটি টকা খৰচ কৰি বনালেও ঘৰটো কিন্তু কৃষ্ণ বুলি নকওঁ। দৰ্শনটো সেইটো। তেনে আমাৰ শৰীৰটোক কৃষ্ণ বুলি কোনেও নকয়, যদিহে আত্মাটো ওলাই গুচি যায়। সেই আত্মা তত্ত্বত থকাৰ কাৰণেহে ইয়াক আমি ৰাম বুলি কৈ আছোঁ। তাৰমানে শৰীৰটোক ৰাম বুলি নাই কোৱা। কৃষ্ণ তত্ত্ব, পৰমাত্মা তত্ত্বক আমি বুজি পাইছোঁ কাৰণে ইজনে সিজনে কৃষ্ণ বুলি কৈছোঁ, ইজনে সিজনক ৰাম বুলি কৈছোঁ। এই তত্ত্বটোৰ কথা শংকৰ গুৰুজনে আমাক দৰ্শন কৰাইছে। বুদ্ধদেৱে সেইটো চিনি পাবৰ বাবে সেই দৰ্শনটো দেখুৱাইছে যে আমি সত্য কম, সদায় মিছা কথা নকওঁ। যদি সদায় আমি সঁচা কথা কওঁ তেতিয়াহ'লে মিছা আমি বুজি নাপাম। বুজি নোপোৱাৰ কাৰণে ইয়াত যিমানখিনি আছে সকলোকে আমি কৃষ্ণময় দেখিম, কাৰণ কৃষ্ণই হ'ল সত্য, কৃষ্ণই হ'ল শুদ্ধ। তেতিয়াহে আমি কলা বগাটো দৰ্শন নাপাওঁ, ওখ চাপৰটো দৰ্শন নাপাওঁ, শকত ক্ষীণটো দেখা নাপাওঁ, ধনী দুখীয়াটো আমি দৰ্শন নাপাওঁ, শিক্ষাগত অৰ্হতা দৰ্শন নাপাওঁ। তেতিয়া আমি প্ৰত্যেকজনে ইজনে সিজনক বাপ কৃষ্ণ বুলি ক'ম, আই কৃষ্ণ বুলি ক'ম। এই দৰ্শনটো পাই যাম তেতিয়াহে। কৃষ্ণ আমাৰ বাপজনাই আগৰ প্ৰশ্নটো বিচাৰিছে। কৃষ্ণ বাপে সুধিছে, দেৱহূতিৰ আগত যেতিয়া কপিল প্ৰভুৱে ভক্তি জ্ঞান কৈ আছিল, তেতিয়া দেৱহূতিৰ মূৰত উৰণিখন আছিল নে নাছিল? কৃষ্ণ যিহেতু আমিও সেই সময় নহয়, গতিকে আমিও প্ৰত্যক্ষ ৰূপত উৰণিখন আছিল নে নাছিল কৈ দিব নোৱাৰিম। যিজনে কৈ দিব সেইজন এনেকুৱা হ'ব লাগিব, এই যেন আমি দেখি আহিছোঁ, মই দেখি আহিছোঁ তেওঁৰ মূৰত উৰণিখন আছে। তেনেকুৱা হ'লেহে আমি প্ৰত্যক্ষ ৰূপত ক'ব পাৰিম উৰণিখন আছে বুলি। তথাপিতো শাস্ত্ৰৰ এটা দৰ্শন আছে। শাস্ত্ৰৰ দৰ্শনটো হ'ল এনেধৰণৰ, যিহেতু আমাৰ শাস্ত্ৰই কৈছে দেৱহূতি মহাসতী বুলি কৈছে, গতিকে মহাসতী হ'বলৈ হ'লে কিছুমান লক্ষণ থাকে। যেনেধৰণে দ্ৰৌপদী মহাসতী, কুন্তী মহাসতী, মদুন্দৰী মহাসতী, ঠিক তেনেধৰণে শাস্ত্ৰই দিয়া মহাসতীসকলৰ যিবিলাক লক্ষণ, সেই লক্ষণবিলাক যদি আমি চাওঁ তেতিয়াহ'লে দেৱহূতিৰ মূৰত উৰণিখন আছিল বুলি আমি একে আশাৰে ক'ব পাৰোঁ। কাৰণ পুত্ৰই কৈছে মহাসতী বুলি, বাপে কৈছে যে আজিকালি উৰণিখন নাইকিয়াই হ'ল। কথাটো মিছাও নহয়। উৰণিখন আচলতে আবুৰ হয়, এইটো থকাটো প্ৰয়োজন ন-বোৱাৰীসকলৰ। তথাপিতো নাই যদিও আমি এইটো নকওঁ যে তেওঁ অসতী, এই বুলি আমি ক'ব নোৱাৰোঁ। এতিয়া শাস্ত্ৰসন্মতে চিন্তা কৰিলে আমি বুজি পাম যে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰত এদিন আহি বটদ্বাৰ কেইজনমান ব্যক্তিয়ে গোচৰ দিলে যে প্ৰভুজনা, গুৰুজনা, টেম্বুৱানী জানটোত ব্ৰহ্মপুত্ৰৰ পানী সোমাই, সেইফালেদি পানী সোমাই আমি কৰা খেতি বাতি পথাৰ নষ্ট কৰে। যিমান বান্ধ দিলেও গুৰুজনা আমি বান্ধটো ৰখাব পৰা নাই। গুৰুজনাই যদি অকণমান কৃপা কৰে আমি নথৈ আনন্দিত হ'ম। আৰু আমাৰ যেনেকৈ আজিকালি বিধায়ক মন্ত্ৰী MLA বিলাক যায় মথাউৰি ক'ত ছিগিলে চাবলৈ, ঠিক তেতিয়া দিনত গুৰুজনাও তেনেকৈ গৈছে শিষ্যৰ কৃপা আগবঢ়াবৰ বাবে, শিষ্যৰ বাক্য শিৰোগত কৰি। গুৰুজনা গ'ল, গুৰুজনাক গৈ দৰ্শন কৰি এটা সিদ্ধান্ত দিলে যে এই টেম্বুৱানী জানটোত তেতিয়া পানী নোসোমাব যেতিয়া টেম্বুৱানী জানত দিয়া বান্ধটোৰ ওপৰত এগৰাকী সতীয়া আহি পলহেৰে পানী দিব পাৰিব। এই বুলি কোৱাৰ লগে লগে সেই সময় ব্ৰাহ্মণ পণ্ডিতসকলে তেওঁলোকৰ পত্নীসকলক ক'লেগৈ, হেৰা তোমালোকো ধৰ্মপত্নী মহাসতী, তোমালোকেও গৈ কামটো কৰি চোৱাগৈচোন, যেনে তেনে মুঠতে মহাসতী হ'ব লাগে। তেনেতে ব্ৰহ্মপুত্ৰদি নামনিৰ পৰা উজনিৰ পৰা নামনিলৈ আহি থকা এটা পৰিয়ালৰ মাছমৰীয়াৰ এগৰাকী পত্নী ৰাধিকা, শান্তি ৰাধিকা বুলি কোৱা হয় বা সতী ৰাধিকা বুলি কোৱা হয়, তেওঁ গুৰুজনাৰ সেই কথাখিনি শুনি স্বামীক ক'লে, বোলে স্বামী, ময়ো এই পৰীক্ষাটো এবাৰ দি চাব বিচাৰোঁ।
এই থোৱা তুমি মাছমৰীয়াৰ ঘৈণী হৈ তুমি এনে মহাসতী ওলাবগৈ নালাগে। এই ইমানখিনি ব্ৰাহ্মণ পণ্ডিত আছে, তেওঁলোকৰ পত্নীসকলে মহাসতী হওক গৈ দিয়া। এনেধৰণে স্বামীয়েও তেওঁক অকণমান নাযাবৰ কাৰণে বাধা দিছিল। তথাপিও ৰাধিকাই নিজৰ আত্মবিশ্বাস, সুদৃঢ় বিশ্বাসৰ বাবে গুৰুজনাৰ চৰণত গৈ শৰণাপন্ন হৈ ক'লে, বোলে গুৰুজনা, আমি সতী নে অসতী নাজানো, কিন্তু আপুনি কোৱা প্ৰশ্নৰ উত্তৰ অৰ্থাৎ পৰীক্ষাটো আমিও দি চাব বিচাৰোঁ। গুৰুজনাই ক'লে, বোলে কৃপা হওক। গুৰুজনাৰ কৃপাত শান্তি ৰাধিকাই গৈ ব্ৰহ্মপুত্ৰৰ পৰা পানী আনিছে। পল চিনি পায় নহয় আপোনালোকে? মাছ ধৰিবলৈ যে ব্যৱহাৰ কৰে পল, সেইটো কাষত পানী অনা কলহটোৰ কথা নাই কোৱা আকৌ। পল যিটো ফুটা ফুটা থাকে, তেনেকুৱা পলহত পানী অনাটো ইমান সম্ভৱ নহয়। তেনেকুৱা পলহত পানী আনিলে 2 আঙুল কমি আহিলে প্ৰথমবাৰ। আৰু 2 আঙুল কমি অহাৰ লগে লগে গুৰুজনাই সুধিলে, বোলে ৰাধিকা, তুমি পানী আনিব পাৰিলা ঠিকেই আছে, কিন্তু তোমাৰ পলটোৱে পানী আনোতে 2 আঙুল কমি আহিল, কাৰণটো কি? তেতিয়া ৰাধিকাই কৈছে যে গুৰুজন, ইয়াৰ 2টা প্ৰবাদ আছে। আমি যিমান দিনলৈকে মনত আছে কথাবিলাক, যিমান দূৰ সম্ভৱ, যত দূৰ সম্ভৱ বুজি পাওঁ, আমাৰ দ্বাৰা কোনো বেয়া কাম হোৱা নাই, আমাৰ দ্বাৰা কোনো পাপ কাম হোৱা নাই আজিলৈকে। তথাপিতো 2 আঙুল কমি আহিছে যেতিয়া, নিশ্চয় কিবা এটা আমাৰ দ্বাৰাও পাপ কৰ্ম হৈছে, নকৰিব লগা বেয়া কৰ্ম আমাৰ দ্বাৰাও এটা হ'ল। এতিয়া এই বেয়া কৰ্মটো কি হ'ল, এইটোৰ ওপৰত 2টা প্ৰবাদ আছে। এটা প্ৰবাদ হ'ল এনেধৰণৰ, গুৰুচৰিতে আমাক সিদ্ধান্ত দিছে। এটা প্ৰবাদ হ'ল, ৰাধিকাই কৈছে, গুৰুজনা, যে মই কোনোদিন ঘৰত কাকো মই হিংসা কৰা নাই, আমাৰ যৌথ পৰিয়াল, কাকো মই ভাগত কোনোদিন কমকৈ দিয়া নাই, সকলোকে সমানে দিছোঁ, ভগাই দিছোঁ যি আনে মোৰ স্বামীয়ে। আৰু সকলোকে মই সমান মৰম স্নেহ কৰোঁ, সকলোৰে প্ৰতি দয়া কৰোণা মোৰ সমান, কাৰো প্ৰতি কম বেছি নাই। মোৰ নিজৰ সন্তানৰ প্ৰতি যিমান মৰম, মোৰ দেৱৰৰ সন্তানৰ প্ৰতিও মোৰ সমান মৰম। মোৰ নিজৰ সন্তানক যি দিলে সন্তানে ভাল পাব, মোৰ নিজৰ দেৱৰৰ সন্তানকো মই সমানেই মৰম স্নেহ শ্ৰদ্ধা ভক্তি সমান কৰোঁ। তথাপিতো এদিন বাৰীৰ পৰা এখিলা কলপাত কাটিবলৈ যাওঁতে হঠাতে মোৰ মূৰৰ পৰা উৰণিখন খহি পৰিল, আৰু সেই মুহূৰ্ততে মোৰ বৰজনাই মোৰ মুখখন অকণমান দেখা পালে। আৰু সেইটোৱে হয়তো মোৰ অপৰাধ ৰৈ গ'ল গুৰুজনা। গতিকে এই অপৰাধটো যদি ৰৈ গৈছে, আপুনি কৃপা কৰক, এই বুলি ক'লে। আৰু এটা প্ৰবাদ আছে, বোলে গুৰুজনা, কলপাতখিলা কাটিবলৈ লওঁতে মই মেখেলাখন অকণমান দাঙি লওঁতে মোৰ বৰজনাই মোৰ ভৰিৰ সৰু গাঁঠিটো দেখা পাইছিল, সেইটো হয়তো অপৰাধ হৈ যাব পাৰে। এনেধৰণে 2টা প্ৰবাদ আছে। তাৰমানে মহিলাসকলে সতী হ'বৰ বাবে সাজ পোছাক পৰিধান কৰাৰ নীতিটো গুৰুজনাই দৰ্শন কৰাইছে। বৰজনাক মানে শহুৰ দেউতা হয়, শহুৰ দেউতাকে নিজৰ বোৱাৰীয়েকৰ মুখখন দেখিব পায় নেপায়, উৰণিখন থকাটো কিমান যুক্তিসংগত। দ্বিতীয়তে সৰু গাঁঠিটো দেখিব পায় নেপায়, মেখেলাখন কিমানলৈকে পিন্ধিব লাগে, এই নিয়মখিনি শাস্ত্ৰই আমাক সুন্দৰভাৱে দৰ্শন দিছে। আৰু তাৰপাছত গুৰুজনাই ক'লে, হজ বোলে ৰাধিকা, তুমি এইবাৰ যোৱা, তোমাৰ সেই অপৰাধ আমি সমস্ত জনাই কিঞ্চিত কিঞ্চিত ভগাই লোৱা হৈছে। আৰু তাৰপাছত ৰাধিকাই যেতিয়া পানী আনিছে, পলহৰ পৰা 4 আঙুল পানী ওপৰত উঠি আহিছে। তাৰমানে সকলোৱে ভাগ বিতৰা কৰি লৈছে। এইটো হ'ল সাজ পোছাকৰ কথা। বাবে এই কথাটোকে হয়তো অৱগত কৰিবলৈ বিচাৰিছিলে। দেৱহূতিৰ মাধ্যমেৰে আমি কথাটো মহাসতীৰ যিটো লক্ষণ, সেই লক্ষণৰ কথাটো গুৰুজনাই গুৰুচৰিত্ৰৰ মাধ্যমেৰে আমাক কেনেকৈ দৰ্শন কৰাইছে, এই কথাটোৰে যদি চিন্তা কৰোঁ, নিশ্চয় আমি বুজিব পাৰিম, যিহেতু মূৰত উৰণিখন নিশ্চিত ৰূপত আছিল।